নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদতেই ময়ো বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছো। আৰু মই গৈছিলো, আপোনালোকে জানে যে উজনিলৈ গৈছিলো 4টা দিনৰ কাৰণে। 14 তাৰিখে শিৱসাগৰ, 15 তাৰিখে দুলীয়াজান, 16 তাৰিখে তিনিচুকীয়া আৰু 17 তাৰিখে আকৌ ডিব্ৰুগড়ৰ পৰা আহি ঘৰ পালোহি। গতিকে এই 4টা দিন 5টা দিন আপোনালোকে মোৰ পৰা তেনেধৰণৰ ভিডিঅ'সমূহ পোৱা নাই, তাৰ বাবে ক্ষমা বিচাৰিছো। আচলতে বহুত দিনৰ পিছত এটা দীঘলীয়া যাত্ৰা কৰিব লগা হ'ল। মানে একে ঠাইৰে যেতিয়া নিমন্ত্ৰণবোৰ থাকে, মই চেষ্টা কৰোঁ যাতে এটা যাত্ৰাতে হৈ যায়, নহ'লে বহুত বেছি দূৰ হৈ যায়। আপোনালোকে জানে ইয়াৰ পৰা তিনিচুকীয়া কিমান দূৰ, এজনৰ কাৰণে গৈ ঘূৰি আহিবলৈকে আকৌ মানে যথেষ্ট দূৰ হয়। কেতিয়াবা অসুবিধা হ'লে কোনো লোকৰ বৰ বেছি আৰ্জেণ্ট থাকিলে বা খুব লৰালৰিকে মাতিলে বা তেনেধৰণে মাতিলে মই যাওঁ, নোযোৱা নহয়। কিন্তু মই পৰাপক্ষত এনেধৰণে চেষ্টা কৰোঁ যাতে সকলোৰে এজন মূল নিমন্ত্ৰণ বা দুজনৰ মূল হিচাপে নিমন্ত্ৰণ লৈ বাকী দুই এজনৰ অন্যান্য নিমন্ত্ৰণো ল'বলৈ চেষ্টা কৰোঁ, যাতে আপোনালোকৰ নিমন্ত্ৰণখিনি সেই মূল নিমন্ত্ৰণৰ সৈতে একেলগে হৈ যায়। বা আপোনালোকৰ আচলতে চাওক, এটা কথা হয় যে মোক যেতিয়া কোনোবা এজন মানুহে নিমন্ত্ৰণ কৰে, তেওঁলোকে নিজেও চেষ্টা কৰে যাতে মোৰ বাবে কিবা এটা অকণমান আতিথ্য দিয়া বা কিবা এটা হ'লেও মাননি এটা দিয়াৰ তেওঁলোকে চেষ্টা কৰে। কিন্তু মোৰ কোনো ধৰণৰ নিৰ্দিষ্ট মাননি আজি আজি 3 বছৰ ধৰি নাই মোৰ তেনেকুৱা কোনো লোকৰ লগত সেই বিষয়ে মই কথাও নাপাতো। সেইকাৰণে বহু লোকে উলিয়াবলৈ চেষ্টা কৰে এখেতৰ মাননি কিমান, কিবা এটা বেয়াকে ক'বলৈও চেষ্টা কৰিবলৈ বিচাৰি ফুৰে, কিন্তু সেইটোত কৰিব লগা আজিলৈকে পৰা নাই, কাৰণ মোৰ তেনেকুৱা নিৰ্দিষ্ট এটা নাই। গতিকে কোনোবা এজন লোকৰ যেতিয়া গম পাম যে তেওঁ মাতিছে, তেওঁ ভালদৰে মাতিছে, তেওঁ সেইখিনি মোক কৰি দিব পাৰিব, বহুত দূৰ যিহেতু যাম, তেনে ক্ষেত্ৰত মই এজন বা দুজন আৰু অন্য লোকৰ নিমন্ত্ৰণ লৈ লওঁ, যাতে তেওঁলোকৰ অৱস্থাটো চাই তেওঁলোকে সাধাৰণভাৱে হ'লেও বা একেবাৰে নহ'লেও তেওঁলোকে অন্ততঃ তেওঁলোকৰ গৃহত সেই শুভ অনুষ্ঠান ভাগ হৈ যায়। সেইটো মই আগৰ পৰাই লক্ষ্য, এতিয়াও চলি আছে, তেনেধৰণে কৰি আছো। সেইকাৰণে আপোনালোকে মোক ভাল পোৱা, মৰম কৰাৰ আচলতে কথা চাগে সেইটোৱে। বাকী মই নাজানো একো, আৰু চব ওপৰৰ কথা। আজি মোৰ যিটো মূল বিষয়টো হৈছে যে শোৱা কোঠালিত আপোনালোকে হনুমান প্ৰভুৰ বা অন্যান্য দেৱ দেৱতা ভগৱানৰ ফটো ৰাখিব লাগে নে নালাগে, সেই বিষয়লৈ আপোনালোকে বহুতেই মোক সোধে। আৰু ঠিক তেনেকে এই বিষয়ত মই আগতেও ভিডিঅ' প্ৰস্তুত কৰিছো। যিহেতু সেই ভিডিঅ'টো এবছৰ পাৰ হৈ গৈছে, আজি আপোনালোকক জনোৱাটো উচিত বুলি মই ভাবিছো, কাৰণ বহুতেই সেই ভুলটো কৰি থাকে। বহুতেই বিশেষকৈ পতি পত্নীসকলে সন্তান প্ৰাপ্তিৰ বাবে আশা কৰে, কিন্তু তেনেধৰণৰ কিছুমান ভুল কৰে বা ঘৰখনত কোনো ধৰণৰ শুভ কৰ্ম হ'ব নোৱাৰে, ঘৰখনত বিভিন্ন ধৰণৰ বিপদ বিঘিনি দেখা দি থাকে। কিয় হয় তেনেকুৱা, সেই কথাটোৱে আচলতে মই ইয়াত আলোচনা কৰো। চাওক, এতিয়া অন্য দেৱ দেৱতাৰ লগতে হনুমান প্ৰভুৰ ফটো আচলতে কোনো ধৰণৰ খোৱা ৰুম লগতে পাকঘৰত অৰ্থাৎ ৰান্ধনীশালত আমি ব্যৱহাৰ কৰিব নালাগে। যদি আপোনাৰ ৰান্ধনীশালত আমিষ আহাৰ ব্যৱহাৰ কৰে, যদি আপুনি একেবাৰে সিদ্ধ হিচাপে ব্যৱহাৰ কৰে, অন্নপূৰ্ণা হিচাপে আপোনালোকে মা অন্নপূৰ্ণাৰ সৈতে তুলনা কৰি বনাই আছে বা তেখেতৰ সেই পৰ্যায়ত আপোনালোকে কৰি আছে, তাত আপোনাৰ কোনো ধৰণৰ অসুবিধা নাথাকে, কাৰণ আমাৰ ৰান্ধনীশালেই হৈছে মা অন্নপূৰ্ণা। গতিকে এতিয়া কথা হ'ল, বা তেনেধৰণে আমি ভবা হয় যে মা অন্নপূৰ্ণাক আমাৰ অন্নৰ লগত তুলনা কৰা হয়। তেনেকুৱা দেৱ দেৱীৰ যিখিনি আমাৰ পুৰণা কিছু কথা আছে, সেইখিনিলৈ নাযাওঁ। এতিয়া কথা হ'ল যে শোৱা কোঠালিত বিশেষকে স্বামী স্ত্ৰী নতুনকে বিয়া হৈছে বা যিসকল স্বামী স্ত্ৰী ডেকাই হৈ আছে বুলি কৈছো, তেওঁলোকে সন্তান প্ৰাপ্তিৰ আশা কৰি আছে, বা তেওঁলোকৰ সন্তান আছে যদিও তেওঁলোকে ধৰি লওক সম্পৰ্কত আছে, তেওঁলোকে কোনো কাৰণে নিজৰ শোৱাৰ ৰুমত প্ৰভু হনুমানৰ ফটো একেবাৰে অকণমান লকেট এটা হ'লেও, ফটোখন হ'লেও বা কোনো ধৰণৰ এনেকুৱা একো ৰাখিব নালাগে য'ত আপোনালোকৰ প্ৰতি তেওঁ অসন্তুষ্ট হৈ যায়। ইয়াৰ কথাটো আপোনালোকক যদি মই ভাঙনি কৰি দিওঁ, ইয়াৰ কথাটো হৈছে যে প্ৰভু হনুমান হৈছে চিৰঞ্জীৱী অৰ্থাৎ তেওঁৰ মৃত্যু নাই হোৱা, তেওঁ আমাৰ মাজত এতিয়াও আছে। তেওঁ অমৰত্বৰ বৰদান লাভ কৰি থৈছে মা সীতাৰ পৰা, যে যিমান দিনলৈকে পৃথিৱীতে হওক বা আমি যেতিয়া ৰাম নাম ল'ম বা ৰাম শব্দটো উচ্চাৰণ কৰি থাকিম, তেতিয়ালৈকে তেওঁ থাকিব। গতিকে মই এতিয়া ৰাম নাম কেইবাৰ ললো, বা আপুনি দিনটোত এবাৰ হলেও দুবাৰ হলেও বা যেনেকুৱা হলেও, আমি এইটো এটা কথাই যে ৰাম নাম আমি যেতিয়ালৈকে লৈ থাকিম, হনুমান প্ৰভু আমাৰ লগত, আমাৰ ওচৰত থাকিব। দ্বিতীয় কথা হ'ল যে হনুমান প্ৰভু এজন অমৰ, তেওঁ জীৱিত, তেওঁ আমাক চাব পাৰে, তেওঁ আমাক দেখিব পাৰে, তেওঁ আমাক জানিব পাৰে, তেওঁ আমাক বুজিব পাৰে। ধৰি ললো এইখনকে
এখন হনুমান প্ৰভুৰ ফটো, যদিও ফটো হিচাপে তেখেত জড়, মানে তেওঁৰ প্ৰাণ নাই, তেওঁ বৰ্তমান এখন ফটো হিচাপেহে আছে। কিন্তু আমি বিশ্বাস কৰিছো এই ফটোখনৰ পৰা তেখেতক আমি বিপদত যেতিয়া পৰিছো, হে প্ৰভু, হে হনুমান, তুমি আমাক ৰক্ষা কৰিবা। আমি বিশ্বাস যে কৰিছো যে তেওঁ আমাক শুনিব, তেওঁ আমাক ৰক্ষা কৰিব। তাৰমানে ৰক্ষা কৰিব লগা হলে, তেওঁ আমাক শুনিব লগা হলে, তেওঁ ইয়াত কৈছো প্ৰাণ আছে, বা তেওঁ আমাক দেখিছে, বা তেওঁ আমাক চাইছে। মোকো বিভিন্নজনে হনুমান প্ৰভুৰ ইয়াতে বৰপেটাৰ পৰা এটা ধুনীয়া লকেট দিছিলে। ঠিক তেনেকে হাতত পিন্ধা ব্ৰেচলেট দিছে, লগতে হনুমান প্ৰভুৰ গদা দিছে। ঠিক তেনেকে ডিঙিত পিন্ধা বৰপেটাৰ পৰা তেওঁলোকেও দিছিলে ধুনীয়াকে চেইন প্লাছ লগতে লকেট এটা। এতিয়া মই যেতিয়া কোনোবা ঠাইত নিমন্ত্ৰণ মৰ্মে যাওঁ বা তেনেধৰণৰ শুভ অনুষ্ঠান মৰ্মে যাওঁ, তেওঁলোকৰ সেই অনুষ্ঠান ভাগতে মই সেয়া মোৰ হাতত আপোনালোকে দেখিব। অন্য ঠাইত আপোনালোকে কেতিয়াও কোনো ঘৰৰ বাহিৰত থাকিলে দেখিব, ঘৰত থাকিলে কেতিয়াও মোৰ হাতত তেনেকুৱা ধৰণৰ একো নেদেখে। মোৰ ডিঙিত কোনো ধৰণৰ চেইন আপোনালোকে দেখা নাপায় হনুমান প্ৰভু থকা। মই কৈছো যে হনুমান প্ৰভু শোৱা কোঠালিত আপোনালোকৰ থাকিব নালাগে। ইয়াৰ কাৰণটোৱে হৈছে তেওঁ চিৰঞ্জীৱী, তেওঁ আমাক দেখি আছে। গতিকে তেওঁ কি কি আমাৰ পৰা চাব নিবিচাৰে, এজন ভগৱানে আমাক কেনেধৰণে চাব নিবিচাৰে, সেইখিনি আপুনিও জানে, সেইখিনি ময়ো জানো, সকলোৱে জানে। গতিকে তেনে ক্ষেত্ৰত আমি হনুমান প্ৰভুক কোনো কাৰণে ৰাখিব নালাগে। মই ভাঙনি কৰি দিলো কথাটো। গতিকে আমাৰ জীৱনত এই সন্তান প্ৰাপ্তিৰ বাবে আমি আশা কৰিছো, কোনোবাই কৰিছে হনুমান পূজা কৰা, হনুমান চালিচা পঢ়া, তাৰমানে আমি এনেধৰণে বুজি লৈছো যে হনুমান প্ৰভুক শোৱা কোঠালি ৰাখি তেখেতক ধূপ এডাল দিলে, তেওঁ হনুমান চালিচা পঢ়িলে আমি সন্তান প্ৰাপ্তি সুখ হয়তো পাম, বা অন্যান্য যিকোনো ঘৰখনৰ বিপদ আপদৰ পৰা তেখেতক আমি ৰাখি যাতে শোৱাৰ পৰা উঠিয়ে তেওঁক যাতে দেখো। মনৰ কথাখিনি কৈছো যে আমিতো সদায় ভালটোৱে ভাবো, নহয় জানো? আমি শোৱাৰ পৰা উঠিয়ে তেখেতক দেখি জয় শ্ৰীৰাম কৰি শোৱাৰ পৰা নামি যাম। কিন্তু তাৰ আগৰ কথাখিনি আপুনি ভাবক যে আপুনি কেনেধৰণে আছিলে, তেওঁ আপোনাক কেনেধৰণৰ অৱস্থাত আপোনাক তেওঁ চাইছে। গতিকে এইবোৰ ক্ষেত্ৰত আমি কিছুমান কথা লক্ষ্য কৰাটো ভাল। কিছুমান কথা আমি আচলতে নাজানো, এনেবোৰ কথা যেতিয়া আমি জানিবলৈ ল'ম, বা মই হৈছো আপোনাক জনাইছো, আপুনি যদিও আজিলৈকে ৰাখিছিলে, ভিডিঅ'টো চাইছে, আপুনি নাচাব, নাৰাখিব, আৰু আপুনি বুজি পাই গৈছে যে হয় ইয়াত ৰখাটো উচিত নহয়। আপোনাৰ বৃদ্ধ দেউতা আছে ঘৰখনত, আপোনাৰ অসুখ হৈ আছে, বৃদ্ধ মাতৃ আছে, তেওঁ অকলেই থাকে, বা তেনেধৰণে আপোনাৰ কোনোবা এজন অকলশৰীয়া মানুহ আছে, তেওঁ অসুস্থ হৈ আছে, তেখেতক মাতিবৰ কাৰণে, তেখেতক হনুমান প্ৰভুক চাবৰ কাৰণে তেওঁৰ ৰুমত আপুনি, তেওঁৰ কোঠাত আপুনি ফটো এখন লগাই দিয়ক, একো নহয়, তেওঁ কৃপা কৰিব। কিন্তু আপোনালোকে য'ত আপোনালোকে সম্পৰ্কত থকা মানুহসকলে, মই আপোনালোকক সদায় কম যে আপোনালোকে কোনো কাৰণে নাৰাখিব। আৰু আমাৰ জীৱনত অহা বিভিন্ন ধৰণৰ বিপদ আপদৰ মূল কাৰণো হৈছে সেইটো। কেৱল হনুমান ফটো বুলি নহয়, সকলো ফটোৱে ৰাখিব নালাগে। কিন্তু মই যিহেতু এটা বিষয়ৰ ওপৰতে কথা কওঁ, তেওঁৰ নামটোৱে কৈছো, আপুনি সকলোৰ লগতে একেধৰণে কৰিব। গতিকে মনত ৰাখিব যে আপোনালোকে পাকঘৰ বা শোৱা কোঠালিত, যদি পাকঘৰত আমিষ আহাৰ ৰান্ধে, নাৰাখিব গোহাঁই থাপনা। ঠিক তেনেকে আপোনাৰ যদি শোৱা কোঠালিত আপুনি ৰাখিছে, আপুনি আঁতৰাই দিয়ক। সেইটো আপোনাৰ ঘৰখনৰ কাৰণে অশুভ। আপোনালোকে কেতিয়াবা ভাবি থাকে, ঘৰখনত দেখোন ইমান কৰিছো, টকা পইচা আহিছে, টকা পইচা খৰচো কৰিছো, তথাপিও মানে আমাৰ সুফল পোৱা নাই, ঘৰখনত বেমাৰ আজাৰ নাযায়, ঘৰখনত স্বামী স্ত্ৰীৰ মাজত কাজিয়া হৈ আছে, বা ঘৰখনত উন্নতি কোনো কাৰণে নাই, নতুনকৈ ঘৰ বনাম বুলি ভাবিছো, ঘৰ বনাব পৰা নাই, বা বিভিন্ন ধৰণৰ ইটোৰ পিছত সিটো বিপদ আপোনাৰ লগ নেৰা হৈছে। আপুনি মন কৰিব, আপোনাৰ এনে স্থানত ভগৱান আছে য'ত ভগৱান থাকিব নালাগে, য'ৰ পৰা আপোনালোকে তেওঁ চাই আছে, যিটো অৱস্থাত আপুনি থাকিব নালাগে, য'ত আপোনাক তেওঁ চাব নালাগে, তেনেধৰণে আপোনাক তেওঁ দেখি আছে। আৰু কেনেকে ব্যাখ্যা কৰিম, আৰু ইয়াতকে আৰু মই নোৱাৰো, কাৰণ বহু জ্যেষ্ঠসকলে মোৰ ভিডিঅ'সমূহ চাই। গতিকে মই এনেধৰণে বুজাবলৈ চেষ্টা কৰিছো, আপোনালোকে নাৰাখিব কোনো কাৰণে, একেবাৰে নাৰাখিব। ৰখাটো ভুল, একদম নিজৰ মোক দাদা বুলি ভাবক, কোনোবাই ভাইটি বুলি ভাবক। 1991 চনত জন্ম হোৱাৰ, যদি তাতকে আগতে জন্ম হোৱা সকলে দাদা ভাইটি বুলি ভাবক, বাকী সকলে দাদা বুলি ভাবক, বাকী যি বুলি ভাবে তেনেধৰণে নিজৰ বুলি আপোনালোকক কৈছো যে এনে ভুল নকৰিব। এনে ভুলে আপোনালোকক বৰ্তমান সময়ত যে বিপদত পেলাইছে এনে নহয়, আপোনাৰ ভৱিষ্যতেও বিপদত পেলাব পাৰে। কিন্তু আপুনি এইটোও প্ৰশ্ন কৰিব পাৰে, এইটোও কথা কব পাৰে, আমাৰ ঘৰত দেখোন আছিলে, আমাৰ তেনেকেই দেখোন আমি সুখ পাইছো। সুখ কেইদিনীয়া, সুখটো খন্তেকীয়া, নহয় জানো? গতিকে
কৈছো কিবা এটা মানিবলৈ চেষ্টা কৰক। গতিকে অন্য স্থানত আপুনি ৰাখক, ড্ৰয়িং ৰুমত ৰাখক, আপুনি য'ত আপোনাৰ গোসাঁই থাপনা আছে তাত তেওঁক ৰাখক, তাতে আপুনি হনুমান চালিচা পাঠ কৰক। য'ত আপুনি ফটোখন ড্ৰয়িং ৰুমতে ৰাখিছে তাতে আপুনি ধূপডাল কৰাই যে হনুমান জ্ঞান গুণ সাগৰ জয় লোক উজাগৰ ৰাম দূত অজলিত বল ধামা অঞ্জনী পুত্ৰ পৱন চতুনা নাই, তেনেধৰণে আপুনি সন্তান প্ৰাপ্তিৰ সুখে হওক, অনন্য সুখ পাব। আপুনি জানেনে এতিয়ালৈকে মই মোৰ লগত সংস্পৰ্শত থকা, মোৰ লগত যোগাযোগত থকা প্ৰায় 15জন মানৰ সন্তান প্ৰাপ্তিৰ সুখ পালে। গতিকে এই 15জনৰ সন্তান প্ৰাপ্তিৰ সুখ তেওঁলোকে কিন্তু এনেধৰণৰ নিয়মবোৰ ফলো কৰিছে। বহুতে সুধিছে, বহুতৰ ঘৰত মই নিজে গৈছো, বা মই যোৱা নোযোৱা দুটা কথা আছে। মই গৈও তেওঁলোকৰ ঘৰত শুভ অনুষ্ঠান ভাগ কৰি দিয়াৰ পিছতো কিছু লোকৰ সন্তান প্ৰাপ্তিৰ সুখ হৈছে। কিছুমান লোকে ভিডিঅ'সমূহ চাই উপায়খিনি নিজে কৰি সন্তান প্ৰাপ্তিৰ সুখ ল'বলৈ চেষ্টা কৰিছে। কেৱল সন্তান প্ৰাপ্তি বুলি নহয়, বিভিন্ন বিপদ আপদ বেমাৰ আজাৰৰ পৰা লোকসকল বাচিবলৈ চেষ্টা কৰিছে, উদ্ধাৰ কৰিছে ভগৱন্তে প্ৰভু হনুমানে। গতিকে তেখেতক বিশ্বাস কৰি আগবাঢ়ি যাওক, সমস্ত সমস্যাৰ পৰা আপুনি উদ্ধাৰ পাব, বিপদৰ পৰা আপুনি উদ্ধাৰ পাব। মই পৰহিলৈ হয়তো ধেমাজিলৈ যাব পাৰো, গতিকে এনেধৰণৰ কথা এটা চলি আছে। গতিকে তাৰপিছত তেজপুৰৰ ওচৰ পাজৰ নিমন্ত্ৰণখিনি ৰক্ষা কৰিম, আৰু জুন মাহত মই পুনৰ শিৱসাগৰ, দুলীয়াজান, ঠিক তেনেকে গুৱাহাটী, মঙলদৈ, চিপাঝাৰ, ওদালগুৰি এই ঠাই নিমন্ত্ৰণখিনি ৰক্ষা কৰিবলৈ যাম। গতিকে সকলো ভালে থাকিব। আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছো। ভালে থাকিব। জয় শ্ৰী ৰাম।